নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ অনুজীৱ মিত্ৰ আৰু শত্ৰু আৰু এই পাঠটি আমি আজি কি আলোচনা কৰিম জানানে আমি আজি অনুশীলনীটো আলোচনা কৰিম আহাচোন আমি অকমান আলোচনা কৰো আমাৰ প্ৰথমে দিয়া আছে খালি ঠাই কি দিয়া আছে চাই লৈছো অনুজীৱবোৰ সহায়ত দেখা পোৱা যায় তোমালোকে ক'ব পাৰিবানে অনুজীৱবোৰ খালি চকুৰে দেখা পাও জানো আমি নিশ্চয়কৈ নাপাও নহয় জানো গতিকে অনুজীৱবোৰ কিহৰ সহায়ত দেখা পোৱা যায় অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় নীল সেউজ খেলাই বায়ুৰ পৰা পোনপটীয়াকৈ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে নীল সেউজ খেলাই কি কৰিব পাৰে পোনপটীয়াকৈ নাইট্ৰজেন বায়ুৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰে যাক আমি নাইট্ৰজেন যোগীকৰণ বুলিও কওঁ নহয় জানো নাইট্ৰজেন গ্ৰহণ কৰিব পাৰে সহায়ত খুৰা প্ৰস্তুত কৰা হয় খুৰা প্ৰস্তুত কিহৰ সহায়ত কৰা হয় তোমালোকে ক'ব পাৰিবানে খুৰা প্ৰস্তুত কৰিবলৈ ইষ্টৰ প্ৰয়োজন হয় আৰু ইষ্টৰ দ্বাৰা খুৰা প্ৰস্তুত কৰা হয় আৰু এই প্ৰক্ৰিয়াটো কি হয় কিম্বন প্ৰক্ৰিয়া গতিকে ইষ্টৰ সহায়ত খুৰা প্ৰস্তুত কৰা হয় ইষ্ট আৰু এই তলত দিয়া আছে দেশৰ দ্বাৰা কলেৰা হয় কলেৰা ৰোগটো কিহৰ পৰা হয় তোমালোকে ক'ব পাৰিবানে তোমালোকে সকলোৱে জানা কলেৰা ৰোগটো কি হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় ব্যাকটেৰিয়া অৰ্থাৎ ব্যাকটেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয় ব্যাকটেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয় আগবাঢ়িছো পিছৰটোলে শুদ্ধ উত্তৰত আমাক ৰাইট চিনটো দিবলৈ দিছে নহয় জানো চেনি খুৰা হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ইষ্ট কিহৰ দ্বাৰা ব্যৱহাৰ কৰা হয় খুৰা প্ৰস্তুত কৰিবলৈ সোডিয়াম বাইকাৰ্বনেট ষ্ট্ৰেপ্টোমাইচিন খুৰা ইষ্ট এবিট এন্টিবায়োটিক আৰু এইকেইটাৰ ভিতৰত এন্টিবায়োটিক কোনটো হয় ষ্ট্ৰেপ্টোমাইচিন এইটো হ'ল এন্টিবায়োটিক তোমালোকে মনত ৰাখিবা আমি ইতিমধ্যে এন্টিবায়োটিকৰ বিষয়ে কিছু কথা আলোচনা কৰিছোৱে নহয় জানো মাইকী এনফিলিছ মহ পইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহকটো হৈছে মাইকী এনফিলিছ মহ ইয়াৰ পিছত আছে পৰুৱা মাখি জিয়া মকৰা সংক্ৰমক ৰোগৰ বাহক আৰু এই গুটেকেইটাৰ ভিতৰত আমি মাখিক কি বুলি কওঁ সংক্ৰামক ৰোগৰ বাহক বুলি কওঁ তাপ গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধি ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলি লডা উফন্দি উঠে তোমালোকে ক'ব পাৰিবানে কোনটোৰ কাৰণে পাউৰুটি বা ইডলি লডাটো উফন্দি উঠে আসলতে ইষ্ট কোষৰ বৃদ্ধি আমি যদি এই লডাটো বনাওতে ইষ্ট কোষ মিহলাই দিও ইষ্ট কোষৰ খুব সোনকালে বৃদ্ধি হয় আৰু ইষ্ট কোষৰ বৃদ্ধিৰ বাবে কি হয় পাউৰুটি বা ইডলি লডাটো বা ময়দা মাৰিলেও ময়দাৰ লডাটো কি হৈ যায় উফন্দি উঠে শৰ্কৰা পৰা খুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো নাইট্ৰজেন যোগীকৰণ হাছ কিন্ধন আৰু সংক্ৰমক বোলা হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় কিম্বন বুলি কোৱা হয় মানে এইটো হ'ব কিম্বন এতিয়া আছে এই অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা আমি চাও আহা ইয়াতে আছে ব্যাকটেৰিয়া ৰাইজোবিয়াম লেক্টোবেচিলাছ ইষ্ট প্ৰটোজোৱা আৰু ভাইৰাছ আৰু ইয়াতে বেলেগ ধৰণৰ ক্ৰিয়া দিয়া আছে প্ৰথমতে আমি আহিছো নাইট্ৰজেন যোগীকৰণ আমি বি অংশৰ পৰা এই অংশৰ লগত মিলাম নহয় জানো নাইট্ৰজেন যোগীকৰণ কিহৰ কাৰণে হয় আমি জানো যে ৰাইজোবিয়াম নামৰ এবিধ ব্যাকটেৰিয়াৰ কাৰণে নাইট্ৰজেন যোগীকৰণটো সম্ভৱ হয় অৰ্থাৎ ৰাইজোবিয়ামৰ কাৰণে হয় দ্বিতীয়তে আছে দৈ প্ৰস্তুত কৰাত আমি সকলোৱে জানো দৈ প্ৰস্তুত কৰাৰ কাৰণে দৰকাৰ হোৱা ব্যাকটেৰিয়া বিধ হয় লেক্টোবেচিলাছ পাউৰুটি প্ৰস্তুতকৰণত ইয়াৰে কোনটো বস্তুৰ প্ৰয়োজন হয় ইষ্টৰ প্ৰয়োজন হয় মেলেৰিয়া ৰোগ সৃষ্টি কোনে কৰে প্ৰটোজোৱাৰ এবিধ আছে প্লাজমোডিয়াম ভাইভেক্স বুলি যি মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে ভাইৰাছে কি কৰে
এইচ ৰোগৰ সৃষ্টি কৰে গতিকে ভাইৰাছে কৰে এইচ ৰোগৰ সৃষ্টি এতিয়া থাকিলে আমাৰ বেক্টেৰিয়াই কি কৰে এন্টিবডি প্ৰস্তুত কৰে নে কলেৰা ৰোগ সৃষ্টি কৰে আমি অকমান আগতে পঢ়িছিলো যে বেক্টেৰিয়াই কি কৰে কলেৰা ৰোগ সৃষ্টি কৰে আগবাঢ়িছো পিছৰটোলে অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা যায় নে সিহঁতক কেনেকৈ দেখা পাব পাৰি ইয়াতে মই উত্তৰসমূহ অকমান তোমালোকৰ লগত আলোচনা কৰিছোৱে তথাপিও মই অনুৰোধ জনাম যে তোমালোকে কিতাপখন সুন্দৰকৈ পঢ়িবা আৰু যদি তোমালোকে ভালকৈ পাৰা আৰু ভালকৈ লিখিবলৈ চেষ্টা কৰিবা দেই মই পঢ়ি দিছো অনুজীৱবোৰ অতি সৰু আৰু খালি চকুৰে দেখা পোৱা নাযায় আতচী কাজ বা অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় যেনেকে ৰুটিৰ ওপৰত গজা ভেঁকুৰ ইমানেই সৰু যে ইয়াক কেৱল আমি আতচী কাজ বা অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিলেহে দেখা পাওঁ 5 নম্বৰ প্ৰশ্নটো অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি অনুজীৱক আসলতে প্ৰথমতে আমাৰ কেইটা ভাগ কৰা হৈছিল 4টা ভাগ কৰা হৈছিল হেকিটা হল বেক্টেৰিয়া প্ৰটোজোৱা খেলাই আৰু ভেঁকুৰ কিন্তু ইয়াৰ লগতে আৰু এটা ভাগ হৈছে ভাইৰাছ আৰু ইয়াৰ বহুখিনি চৰিত্ৰ যেহেতু অনুজীৱৰ চৰিত্ৰৰ সৈতে মিলে গতিকে ভাইৰাছকো কি কৰিছে অনুজীৱৰ এই পৰিয়ালৰ অংশ হিচাপে লোৱা হৈছে এতিয়া অনুজীৱৰ 5টা প্ৰধান গোট হল প্ৰথমটো হল বেক্টেৰিয়া ইহঁত এককোষী ৰোগ সৃষ্টিকাৰী অনুজীৱ ইহঁতে খৰপিল আৰু ৰড আকৃতিৰ হ'ব পাৰে দুটা উদাহৰণ দিয়া আছে ৰাইজোবিয়াম আৰু লেক্টোবেচিলাছ বেক্টেৰিয়া দ্বিতীয়টো আহিলো আমি ভেঁকুৰ ইহঁত বেছিভাগে বহুকোষী ৰোগ সৃষ্টি কৰি অনুজীৱী আৰু মৃতজীৱীও হয় আৰু উদাহৰণটো আছে পাউৰুটিত হোৱা ভেঁকুৰ আৰু পেনিচিলিয়াম নেক্সট আহিলে প্ৰটোজোৱাটো ইহঁত এককোষী বা বহুকোষী হ'ব পাৰে উদাহৰণ এমিবা আৰু পেৰামেচিয়াম খেলাই ইয়াৰ ভিতৰত বহুকোষী খালেক সংশ্লেষণকাৰী জীৱ অন্তৰ্ভুক্ত উদাহৰণ হয় আমাৰ স্পাইৰোগাইৰা ক্লেমাইডোমোনাছ এইবিলাক হল আমাৰ খেলাই উদাহৰণ শেষৰ ভাগটো আহিলে ভাইৰাছ আমি ইতিমধ্যে কৈছিলো যে ভাইৰাছকো অনুজীৱৰ অন্তৰ্গত কৰা হৈছে ভাইৰাছ হৈছে ৰোগ সৃষ্টিকাৰী অনুজীৱ যিয়ে কেৱল গৃহস্থ জীৱৰ ভিতৰতহে বংশ বৃদ্ধি কৰে যেনেকে টিএমবি ভাইৰাছ এইচআইভি ভাইৰাছ আৰু কৰোনা ভাইৰাছৰ বিষয়ে আমি সকলোৱে জানো নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে মাটি বায়ুমণ্ডলীয় নাইট্ৰজেন যোগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা মাটিত উপস্থিত ৰাইজোবিয়াম মনত ৰাখিবা ৰাইজোবিয়াম আৰু কিছুমান নীল সেউজ খেলাই দৰে বেক্টেৰিয়াৰ বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰ কৰিব পাৰে ইয়াক ব্যৱহাৰযোগ্য নাইট্ৰজেনযুক্ত যৌগলৈ ৰূপান্তৰিত কৰে আৰু এই নাইট্ৰজেনযুক্ত যৌগবোৰ উদ্ভিদৰ প্ৰটিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ বাবে কি কৰিব পাৰে সহজে ব্যৱহাৰ কৰিব পাৰে গতিকে ইয়াৰে অনুজীৱসমূহৰ নামটো কি আছিল প্ৰথমটো আমি পালো ৰাইজোবিয়াম আৰু দ্বিতীয়টো পালো নীল সেউজ খেলাই দৰে বেক্টেৰিয়া ইয়াৰ পিছত আমি আহিছো আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা অনুজীৱবোৰ অতি সৰু আৰু খালি চকুৰে দেখা নাযায় কিন্তু উদ্ভিদ আৰু পৰিৱেশৰ বাবে ইহঁত অতি প্ৰয়োজনীয় যদিও বা 10 শাৰীকৈ লিখিবলৈ দিছে মই তোমালোকক ইয়াতে পইণ্ট কৰি দিছো যাতে তোমালোকে পিছলৈ পইণ্ট হিচাপে তোমালোকে পঢ়ি লিখিব পাৰিবা ওয়াইন তৈয়াৰ কৰা বেকিং আচাৰ আৰু অন্যান্য খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াটো কি হয় অনুজীৱবোৰ আমি ব্যৱহাৰ কৰো মদ প্ৰস্তুত কৰা শ্ৰেণীৰ পৰা এলকহলিক কিম্বন বহুলভাৱে ব্যৱহাৰ কৰা হয় এটা বেক্টেৰিয়া লেক্টোবেচিলাছে কি কৰে আমাৰ দৈ প্ৰস্তুত কৰাটো সহায় কৰে এটো হল লেক্টোবেচিলাছ তাৰপিছত ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰে আৰু আন কিছুমান নীল সেউজ খেলাৰ সহায়ত বায়ুমণ্ডলত নাইট্ৰজেন স্থিত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ঔষধ প্ৰস্তুত কৰাটো অনুজীৱৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এন্টিবায়োটিক হৈছে অনুজীৱৰ বেক্টেৰিয়া মাৰিবলৈ উৎপাদন কৰা ৰাসায়নিক পদাৰ্থ আৰু উদাহৰণটো হল আমাৰ ষ্ট্ৰেপ্টোমাইচিন এটো কি বুলি কওঁ আমি এন্টিবায়োটিক বুলি কওঁ নলা নৰ্দমা আৰু ঔদ্যোগিক পানীৰ জৈৱিক পৰিশোধনতো কিছুমান অনুজীৱ ব্যৱহাৰ কৰা হয় এতিয়া আহিছে অনুজীৱৰ অপকাৰিতাৰ বিষয়েও চমুকৈ কোৱা এতিয়া আমি অনুজীৱৰ উপকাৰিতাৰ বিষয়ে পঢ়িলো নহয় জানো এতিয়া অনুজীৱৰ পৰা আমি কি অপকাৰ হয় আলোচনা কৰো আহা অনুজীৱৰ অপকাৰিতাসমূহ হল অনুজীৱই জীৱ-জন্তু ৰোগ সৃষ্টি কৰে যেনে মানুহৰ ক্ষেত্ৰত বেক্টেৰিয়াই যক্ষ্মা কলেৰা টাইফয়েড আদি ৰোগৰ সৃষ্টি কৰে
গৰু মহৰ ক্ষেত্ৰতো ভৰি আৰু মুখত ৰোগ এবিধৰ সৃষ্টি ভাইৰাছৰ পৰাই হয় তাৰপিছত কেইবাটাও অনুজীৱই উদ্ভিদত ৰোগ সৃষ্টি কৰে উদ্ভিদত যেনে উদ্ভিদত হোৱা অনুজীৱৰ বাবে ৰোগৰ বাবে ঘেঁহু কমলা আপেল আদি উৎপাদনশীলতাবোৰ কি হৈ যায় হ্ৰাস হৈ যায় কিছুমান বিশেষ অনুজীৱই আমাৰ শৰীৰত প্ৰৱেশ কৰিলে বিষাক্ত পদাৰ্থ উৎপন্ন কৰে আৰু ইয়াৰ ফলত খাদ্যৰ বিষক্ৰিয়া হয় ভেঁকুৰৰ দৰে কিছুমান অনুজীৱই আমাৰ খাদ্য নষ্ট কৰে উদাহৰণস্বৰূপে আৰ্দ্ৰ পৰিস্থিতিত ব্যৱহাৰ নকৰাকৈ ৰখা ৰুটি ভেঁকুৰৰ দ্বাৰা নষ্ট হৈ যায় আৰু যাৰ ফলত ৰুটিৰ ওপৰত এটা কি হয় বগা কপাহৰ দৰে বৃদ্ধি চামনি পৰে ইয়াছত আমি এইটো প্ৰশ্নলৈ আহিছো এন্টিবায়োটিক কি এন্টিবায়োটিকৰ বিষয়ে আমি আলোচনা কৰিলো নহয় জানো এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে প্ৰথমতে পঢ়িছো এন্টিবায়োটিক কি এন্টিবায়োটিক হৈছে কিছুমান বিশেষ অনুজীৱই আন ৰোগ সৃষ্টিকাৰী অনুজীৱক হত্যা কৰিবলৈ উৎপাদন কৰা ঔষধ এই ঔষধ সাধাৰণতে বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা পোৱা যায় ষ্ট্ৰেপ্টোমাইচিন টেট্ৰাসাইক্লিন পেনিচিলিন এইবিলাক আমাৰ সাধাৰণ এন্টিবায়োটিক এতিয়া এন্টিবায়োটিকবোৰ যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়াও কিন্তু আমি কিছুমান কথা দৰকাৰী কথা আমি গুৰুত্ব দিব লাগে এন্টিবায়োটিক ব্যৱহাৰ কৰাৰ সময়ত লবলগীয়া সাৱধানতাসমূহ হ'ল এজন সুযোগ্য চিকিৎসকৰ তত্ত্বাৱধানত এন্টিবায়োটিক গ্ৰহণ কৰিব লাগে চিকিৎসকে দিয়া নিদান অনুসৰি এন্টিবায়োটিকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগে এন্টিবায়োটিক সঠিক পৰিমাণত আৰু সঠিক সময়ত গ্ৰহণ কৰিব লাগে এন্টিবায়োটিকৰ ভুল মাত্ৰাই ঔষধটো কি কৰে অকাৰ্যকৰী কৰি তোলে লগতে ঔষধৰ অত্যাধিক সেৱনে আমাৰ শৰীৰত থকা উপযোগী বেক্টেৰিয়াবিলাকো কি কৰিব পাৰে নিধন কৰিব পাৰে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো যিমানখিনি কথা আছিলে আমি অনুশীলনী ইতিমধ্যে প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিলোৱে আৰু মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা মই তথাপিও অনুৰোধ কৰিম তোমালোকে আকৌ এবাৰ কিতাপখন পঢ়িবা আৰু দৰকাৰী কথাসমূহ বহিত টুকি ৰাখিবা আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ